নমস্কাৰ ৰাইজসকল, মোৰ ভাল লগা কামবিলাক মানে চেঞ্জ হৈ থাকে। আপোনালোকেতো গমেই পাইছে, মই ৰিচেণ্টলি এইবিলাক কামত ধৰিছোঁ আৰু এইবিলাক কাম যে মোৰ বহুত ভাল লগা হৈছে। এতিয়া মানে কি কৰোঁ কি নকৰোঁ, ক'ত কালাৰ কৰোঁ তেনেকৈ ভাবি এইবাৰ মানে এইটো ফুল এডাল ৰুইছিলোঁ ইয়াতে। এনেই এইটো এটা টেমা আছিল, তো এইটোত মানে এইবাৰ কালাৰ কৰিব ধৰিছোঁ। দেখিছেনে, এনেকুৱাকৈ ডিজাইনো দি দিলোঁ। মানে কৰি গৈ থাকোঁ আৰু গৈ থাকিলে পিছত মানে ভাল হৈ যাই থাকে। আৰু এনেকুৱাকৈ অলপমান বেছি ভাল লগা কৰি দিলোঁ। মানে মোৰ এতিয়া কাম বন নাই, ভাত চাত খাই লৈ উঠি আৰু এইবিলাকতে ধৰোঁ আৰু সদায় ভাবোঁ এইবাৰ আজি কোনটোত কালাৰ কৰিম তেনেকুৱাকৈ বিচাৰি থাকোঁ আৰু যেতিয়া হৈ যায় সম্পূৰ্ণ তেতিয়া চায়ো ভাল লাগে। আৰু এইটো মোৰ কৰিব দিন হ'ল, কিন্তু ভিডিঅ'টোহে মই আপলোড কৰিব পৰা নাছিলোঁ। ভিডিঅ'বিলাক এডিট কৰোঁতে কাৰণ মোৰ বহুত মানে এলাহ লাগে আৰু সেইটো কাৰণে থাকি যায়। আজি ভাবিলোঁ ভিডিঅ'টো এডিট কৰি পিনে দিয়েই দিওঁ। ইয়াত দেখিছেনে পাতৰ ডিজাইন কৰি দিলোঁ, যিহেতু ইয়াতে মানে ফুলৰ গছ আছে। মই ভালকৈ দেখুৱাম বাৰু পিছত কি ফুল আছে ইয়াতে। এতিয়া মানে এনেকুৱাকৈ ডিজাইন কৰি দি আছোঁ আৰু ফুলৰ পাতবিলাক। প্ৰথমতে মানে ভাবি নলওঁ যে কি আঁকিম বা কেনেকুৱাকৈ ডিজাইন কৰিম, জাষ্ট এনে কৰি গৈ থাকোঁ, পিছত মানে ভাল লগা হৈ যায় আৰু তেনেকুৱাকৈ। আৰু ভিডিঅ' কৰি দিয়াও যিহেতু মানুহ নাই, সেইটো কাৰণে মই মানে নিজে ভিডিঅ' কৰিব লগা হয়। সেইটো কাৰণে মোৰ বহুতখিনি মানে ক্লিপ ল'ব থাকি যায়, কাৰণ মই কৰি থাকিলে পাহৰি যাওঁ। আৰু আজি অৱশ্যে ভাল আছিল, এইটো কালাৰ কৰি থাকোঁতে মোৰ লগৰ এজনী আছিল মোৰ ঘৰতে আৰু তাই মোক ভিডিঅ' কৰি দি আছিল। সেইটো কাৰণে বহুতখিনি ক্লিপ মই ল'ব পাৰিছোঁ, কাৰণ তাই আছিল যিহেতু। মই কৈ আছিলোঁ যে এনেকৈ ভিডিঅ' কৰ বুলি, আৰু সেইটো কাৰণে তাই লৈ আছিল। আৰু এইটো মোৰ পিছত যাই পিনে মানে ইমান ভাল লগা হৈছে ডিজাইনটো। সকলোতে বেলেগ বেলেগ ধৰণৰ পাত হৈছে বাৰু, ক'ৰবাত 4টা ক'ৰবাত 2টা। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।